শোণিতপুৰৰ নদুৱাৰ সমষ্টিত ভয়ংকৰ নিৰ্বাচনী হিংসা সংঘটিত হৈছে। কংগ্ৰেছৰ নদুৱাৰৰ প্ৰাৰ্থী সুনীল চেত্ৰীক আক্ৰমণ কৰে দুৰ্বৃত্তই। কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে ৰেলী কৰি নিৰ্বাচনৰ প্ৰচাৰ চলাই থকা সময়তে নদুৱাৰৰ নপামত একাংশ বিজেপি সমৰ্থকে আক্ৰমণ কৰে বুলি অভিযোগ কৰিছে কংগ্ৰেছ দলৰ ৰেলীত থকা সমৰ্থকসকলে। আজি দুপৰীয়া নদুৱাৰৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী সুনীল চেত্ৰীক কোনো দুৰ্বৃত্তই আক্ৰমণ কৰাৰ পিছত কংগ্ৰেছ দলৰ সমৰ্থকসকলে এই আক্ৰমণ বিজেপি সমৰ্থকে কৰা বুলি অভিযোগ কৰিছিল। ইয়াৰ পিছতে নদুৱাৰৰ বিজেপি প্ৰাৰ্থী পদ্ম হাজৰিকাই চাৰিদুৱাৰত এক সংবাদমেল সম্বোধন কৰে। ঘটনা হৈছে তেজপুৰ সমষ্টি, নদুৱাৰ সমষ্টিত এনেকুৱা ঘটনা হলে কোনোবাই দেখিব বুজিব। মই এতিয়া এইটোৱে বুজিছো যে এনেকুৱা এটা জেগাত তেওঁলোকে ঘটনাটো কৰাইছে। সুনীল চেত্ৰী মেজিক গাড়ীত আছিল নেকি? মেজিক গাড়ী ভাঙিছে বুলি কৈছে। সুনীল চেত্ৰী মেজিক গাড়ীত ঘূৰে নেকি? সুনীল চেত্ৰীৰ গাত কোনোবাই হাত উঠাইছে নেকি? সুনীল চেত্ৰীয়ে যিমান চিঞৰিছে যেন কোনোবাই মৰিয়াই ৰাস্তাত পেলাই থৈ গৈছে, পানী ৰূপা কলিয়াই যিমান চিঞৰিছে, এনেকুৱা নাটক ৰাজনীতি কৰিবলৈ ঘিণ লগা পৰিৱেশ আজি দিনটোত নদুৱাৰ সমষ্টিত সৃষ্টি কৰিবলৈ বিচাৰিছে। কিমান আক্ৰমণ কৰিছে কিং জমৰ লগত, নৰ্থ কোৰিয়াৰ লগত, যেতিয়া NDFB সন্ত্ৰাস আছিল, গুলিয়াই দিন দুপৰত মানুহ হত্যা কৰিছিল, তেতিয়া একেলগে ৰাম ৰাজ্য আছিল। মই থিয় হৈছিলো জনসাধাৰণৰ ওচৰত, ধন দাবীত আক্ৰান্ত হোৱা মানুহৰ ওচৰত, গুলিয়াই মৰা পৰিয়ালৰ ওচৰত। আজি নদুৱাৰ সমষ্টিত শান্তিত থকা নাই। নদুৱাৰ সমষ্টিত আজি গুলি বাৰুদ বোমাৰ শব্দ আছে। ইয়াত জনগোষ্ঠী ভিত্তিত কবা সন্দেহ অবিশ্বাস আছে। আজি এই সমষ্টিটোক বদনাম কৰিবৰ কাৰণে এজনী ৰূপা কলিতা আৰু সুনীল চেত্ৰীয়ে যি ষড়যন্ত্ৰ কৰিছে, মই ৰাইজক এইটোৱে আহ্বান জনাইছো, ভগৱান বিশ্বাস কৰোঁ, মই ভগৱানে বিচাৰ কৰিব। ফেচবুক লাইভ কৰি আছে, ফেচবুক লাইভটো যদি আপোনালোকে ভালকে চাই তেতিয়াই বুজিব তেওঁৰ কথাবিলাকৰ প্ৰমাণটো তাৰ ফেচবুক লাইভতে পাব। পৰিকল্পিত ষড়যন্ত্ৰ। চাওক, মই কিছুদিন আগৰ পৰা মই দলীয় সতীৰ্থসকলক কৈ আছো, কাৰণ এই যে সুনীল চেত্ৰীকে ধৰি যিটো গ্ৰুপ, তেওঁলোকে যেনিয়েই যায় তেনিয়েই তেওঁলোকৰ হতাশা। কংগ্ৰেছ কাৰ্যালয়ত তেওঁলোকৰ অৱস্থা নাই। কংগ্ৰেছৰ মানুহৰ ঘৰলৈ গৈছে, সঁহাৰি নাই। তেওঁলোকৰ ভোট বেংক বুলি যিটো মাইনৰিটি পকেট কয় 5 মাইলৰ, আজি তাতো তেওঁলোকৰ ডিপ্ৰেশ্যন। তেওঁক যেনেকে আদৰণি জনাব লাগিছিল, তাত বিজেপিৰ পতাকাৰে তেওঁলোকক বুজাই দিছে যে আমি বিজেপি। তাৰপিছত তেওঁলোকৰ ভোট বেংক ক'ত? তেওঁ যিটো লোকৰা গাঁও পঞ্চায়ত, নিজৰ গাঁও পঞ্চায়ত, তাত তেওঁৰ আদৰণি নাই, তাত কোনো মানুহৰ সঁহাৰি তেনেকে নাই। গতিকে যেনিয়েই যায় তেনিয়েই যেতিয়া মানুহৰ সঁহাৰি নাই, গতিকে এটা পৰিকল্পিত ষড়যন্ত্ৰৰে আমাৰ ইয়াত চেম্পেথি ল'ব পাৰে নেকি যে তেওঁক মাৰিলে বিজেপি কৰ্মী কি ইমান উত্তাল হৈ আছে নেকি? পতাকাখন জোকৰাটো অপৰাধ নেকি? আৰু বিজেপি কৰ্মীয়ে তেওঁক মাৰিব নেকি? আৰু তেওঁ কাক লৈ ঘূৰিছিলে? আপোনালোকে জানে যে প্ৰাক্তন বিধায়ক পানেশ্বৰ বসুমতাৰীয়ে হাতত খুকুৰি লৈ প্ৰিন্স বুলি ল'ৰাজনক ভিডিঅ' ফুটেজ আছে, কেনেকৈ গুৰিয়াই মাৰিছিলে, খুকুৰিয়াই আঘাত কৰিছে। কোনে কৰিছে? কোনে সাৰেণ্ডাৰ এণ্ড NDFB লৈ ঘূৰিছে? এই সন্ত্ৰাস যিটো কৰিবলৈ ওলাইছে, মই খালি এইটোৱে আহ্বান জনাইছো, প্ৰমাণ কৰক, মই ৰাজনৈতিক সন্ন্যাস লওঁ।